গতিকে আটাইখন মাৰ্গত ভাগৱতে কি আছে শ্ৰীৰাম এখন গতিকে এই পৃথিৱীখনত আমি সকলো সময়তে ভগৱন্তক আশ্ৰয় কৰি আমি সৎভাৱে সৎ বস্তু সৎ ব্যৱহাৰ কৰা শিকিব লাগিব। তেনেহ'লে এইখন পৃথিৱীৰ আকাল নাই। এই কিছুমান মানুহে কয় নহয় আমুকৰ আকালো নাই ভঁৰালো নাই। তাৰমানে ঐশ্বৰ্য প্ৰতি নহ'ব পাৰে, কিন্তু কোনো বস্তুত আকাল কৰা নাই। এইটো হ'ব পাৰিলেও আমাৰ পৰম ভাগ্য। বস্ত্র কাশি চলি যন্ত্র মণিক কুঠেৰ মনুষ্য গোটে মণি কাহি তৰিতে বজাইলা পিতৃ উৱাৰী কংকালত বস্ত্ৰ কাচি কৰি মহাসতী ধৰিলা টোপে কোপে কৃষ্ণ কষাৱতী মাধৱে ধৰিলা মূৰ পিতৃক ঘাৰ বিহ ৰাৱে পাৰে ৰাম চাপৰ সৰ্পত কিল ভুকুৱে চবৰে ধৰিলা বন্ধে বান্ধৱী জৰা জৰি কৰিও কতো পৃথিৱীত পৰে পিণ্ড কতো মাটিত বাগ কাৰণ কি জানে বলি আৰু যুদ্ধসকলৰ যুদ্ধ হৈছিল 22 দিন আৰু ৰাম ৰাৱণৰ যুদ্ধ হৈছিল 21 দিন কুৰুক্ষেত্ৰ মহাৰণখন হৈছিল 17 দিন আৰু পৰশুৰামৰে ভীষ্মৰে যুদ্ধ হৈছিল 8 দিন
আটাইতকৈ অতি ভয়ংকৰ যুদ্ধ যদি হৈছিল, সেই যুদ্ধ মানে হ'ল কৃষ্ণ আৰু জাম্বৱন্তৰ যুদ্ধ 28 দিন। 28 দিন যুদ্ধ কৰি তেওঁলোক আৰু শেষত 28 দিন যুদ্ধ কৰাৰ লগে লগে জাম্বৱন্তে ভাবিছে দুটা ভুল জাম্বৱন্তে কৃষ্ণৰ পৰা পাই জাম্বৱন্তে মানে থিৰ কৰি মনত ভাবি আছিল এটা যুগৰ ৰাম ৰাৱণৰ যুদ্ধত ইমান ডাঙৰ ডাঙৰ মই যুদ্ধ কৰিলোঁ, এনেকুৱা বৰ বলিষ্ঠ ভুকু দুটা মোক মনে ভবাই কিন্তু আজি কেইজনে দিছে বৰ দেখা একদম কোন হয় এই বুলি যুদ্ধ মানে লাগি আছে হয়নে? গতিকে এই 28 দিনৰ যুদ্ধত জাম্বৱন্তে সদৌ শেষত কেনেকৈ বুজি পায় ৰাম বুলি আৰু কেনেকৈ সহানুভূতি হ'লে এইখন কথাকে আজি গংগা পাৰত সুখদেৱে পণ্ডিত কৰে কৃষ্ণ ওরা কর কর করিয়াদ খনসু বান্ত্র ভুকুটি কুটিল কূপে চক্ষু পকায় শান্ত্র এই নচাৰন্ত দুই কুদুই নপালতে কোপ দুইৰো মহাৱান্দোলে জগতে দল দুপ মহাবৈৰ বুদ্ধি কৰি আতি অসন্তোষে যুজন্ত 28 দিন পৰময়াকুষে কৃষ্ণয়ংগ ঘৰিখনে যেন ব্ৰজপাত ভৈলা বলক্ষীণৰিখ ৰাজনা ক্ষেমাত কৃষ্ণ আৰু জাম্বৱন্ত এতিয়া আমাৰ দেশতে সেই লোক ৰাম ৰাৱণৰ যুদ্ধত ইমান ডাঙৰ ডাঙৰ কি হৈ লাগিলে যুদ্ধখনত কিন্তু সৰ্বমধ্য পাহাৰ পৰীক্ষা আজি জাম্বৱন্ত আৰু কৃষ্ণৰ যুদ্ধখনত সৰ্বমধ্য পাহাৰ পৰীক্ষিছে পানী হ'ব পৰম পিতা কি যুদ্ধ গাইছে পৃথিৱীৰ সৰ্বমধ্য কথা পতি আছে কাৰণ কি এই যেতিয়া ব্ৰহ্মাৰ প্ৰতি তোমালোকে চিন্তা কৰিবা এয়া জাম্বৱন্ত আৰু কৃষ্ণ বুদ্ধৰ যুদ্ধ হৈছে কাৰণটো তাৰমানে হেমন্ত মণিটো লৈ গৈ যেতিয়া জাম্বৱন্তে গাঁতত সোমোৱালে আৰু জাম্বৱন্তৰ ল'ৰা ছোৱালী নাতি নতুকা সকলো যেতিয়া উমৈহতীয়া আছিল তেতিয়া পৰমগুৰু কৃষ্ণ গৈ পাই গাঁতৰ ভিতৰত দেখিলে যে মানে এটা যাতে মাৰ্বল কিবা বিলগুটি যেনেকৈ ল'ৰা ছোৱালীয়ে পিন্ধি থাকে তেনেকৈ দিছে আৰু তেতিয়া লগে লগে জাম্বৱন্তৰ লগত এখন বৃহৎ যুদ্ধ এতিয়া চাই থকা যুদ্ধ এতিয়ালৈ থকা নাই যুদ্ধ লাগি আছে কি হ'ব অন্তৰা সৰু এই বুলি আজি চিন্তাপতি দেৱতাসকলে পৰম্পৰা কৰিলে গতিকে আমাক যদি এইখন যুদ্ধ হ'ল 14 যুগৰ পৰা যোৱাপৰ শেষ কৰি ৰাজ্যৰ ভিতৰত মানে 28 দিনীয়া যুদ্ধ লাগিছিল এইখন গতিকে এই লোকসকল যেতিয়ালৈ লোকসকলে আমি যেতিয়া আমি আচল বস্তু বুজি নাপাম তেতিয়া এই সংসাৰখনত যুদ্ধত কিমান হোৱা আজি আমাক দেখুৱালে পৰমগুৰু ভগৱন্ত কৃষ্ণই কিয় আজি যুদ্ধ কৰিবলগীয়া হ'ল পৰমগুৰু কৃষ্ণই জানে তেওঁ ভৱিষ্যত বৰ্তমান সকলো জানে কাৰণ কিয় জানে যেতিয়া হাতৰীয়া বসুমতী পাতালে তাৰ এই স্বামী মোক নাচাওঁ নাচাওঁ ৰামৰ যজ্ঞত যেতিয়া সীতাক লৈ গ'ল
নাচাওঁ বুলি ক'লে। কাৰণ কি কাৰণত বিনা দোষে ৰামে গৈ যেতিয়া তপোবনত সীতাদেৱীক দিলে, সেই অপমানত যদিও বাল্মীকি আৰু হনুমন্ত সকলোৱে লগ লাগি সীতাদেৱীক আনিলে, কিন্তু সীতাদেৱীয়ে মানে অন্তৰ হৃদয়ৰ দুখে অপমানে ৰামৰ মুখ মই নাচাম এইবুলি কান্দি কান্দি বসুমতী আইক প্ৰাৰ্থনা কৰা লগে লগে ভয়ংকৰ শব্দ হৈ পৃথিৱী বসুমতী মাতৃ এইখিনি এটা ডাঙৰ মাত দিলে। সেই পাপেৰে সৈতে সীতাদেৱী পালালো। আৰু যোৱাৰ কথা এতিয়া য'ত আহুতি পালো, এতিয়া কি হ'ব? অৰ্থাৎ ৰজা ৰাণী দুয়োৱে একে হাত কৰিহে শেষ আহুতি কেইটা দিব লাগিব। আমাৰ মন কৰিবচোন, আমাৰ বিয়া কৰিলেও মন কৰিব, যেতিয়া শেষত আহুতি কেইটা দৰা কইনা অৰ্থাৎ কইনা হাতখন ওপৰত, দৰা কইনা দৰাটো হাতখন তলত দি পেলাই এই আহুতি কেইটা দিব লাগে। সেইকেইটা আহুতি কেইটা দিবাই নহয়। ৰাম এতিয়া বৰলা মানুহ হাতে আহুতি দিয়াটো যত সম্পূৰ্ণ নহয়, পূৰ্ণাংগ নহয়, দুৰ্বল চিন্তা সকলোৱে লগ লাগে। লাগি ইয়াৰ উপায় কি হ'ব? এতিয়া শেষ আহুতি কেইটা যে দিবাৰো এই তেতিয়া বশিষ্ঠ মুনিয়ে উপায় দিয়ে ক'লে, নাম এগৰাকী কাঠৰ প্ৰতিমা অৰ্থাৎ সীতা বনাই আনি ৰাম আৰু সীতাই দুয়ো আহুতি দিয়ে। লগে লগে কাঠৰ প্ৰতিমা এগৰাকী বনাই আনি সীতা বনাই এই ৰাম আৰু সীতাই শেষ আহুতিটো দি যজ্ঞ সমাপ্ত কৰিলে। কৰাৰ পাছত যজ্ঞৰ শেষত ৰামে সকলোকে মানে সম্ভাষণ জনাইছে যে এইখন জীৱনত, এই জীৱনত মোৰ আৰু থাকি লাভ নাই। আৰু কিয় জানে? প্ৰাণৰ সীতাইও আহি মোক এই পাহাৰলৈ গুচি গ'ল। গতিকে মই আৰু কেইদিন পৃথিৱীত থাকি প্ৰাণ নজনাই, গতিকে আজি সকলোকে মনৰ মানসিক সম্ভাষণ মই জনাব লাগিব। এইবুলি সকলোকে জনাই গৈ আছে। যাওঁতে জাম্বুৱন্ত ক'লে, তুমিও মোক ৰাম ৰাৱণৰ যুদ্ধৰ সময়ত বহুত সহায় কৰিলা। তোমাৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰিম, গতিকে তোমাক কি লাগে, কেনেধৰণৰ মই সম্ভাষণ কৰিব লাগে এইখন কোৱা। এই তেতিয়া জাম্বুৱন্তে ক'লে, মোক অন্য একো নালাগে। এই যে সীতাদেৱী বনাবলৈ যে যজ্ঞত আহুতিটো দিয়া হ'ল, এই কাঠৰ প্ৰতিমাটোকে মোক দিয়, মই সদায় মা সীতা বুলি দিনে আনি তাকে পূজা কৰিম। এই তেতিয়া এটা যুগৰ পৰা ধৰি কাঠৰ ভিতৰত মানে জাম্বুৱন্তে সেই প্ৰতিমাগৰাকীকে সীতাদেৱী বুলি সদায় পূজা পাতল কৰি আছে। যাওঁতে চেতাটো গ'ল, ডাকৰ যুগো গৈ সদৌ শেষত সিদিনা শ্ৰীমন্ত মণিটো আহিবৰ কাৰণে কৃষ্ণদাই ডাকৰ সন্মুখত খাৰা হোৱাৰ লগে লগেই এই কাঠৰ প্ৰতিমাটোৰ পৰা ধুনীয়া এজনী সুন্দৰ মানে গাভৰু জন্ম হ'ল। ইনুই অকল উপকন্যা বৰ্ণনা নযায়, স্বৰ্গ মধ্য পাতালত হেন কন্যা ইমান সুন্দৰ। জাম্বুৱন্ত এটা বান্দৰ বা ভালু, তেওঁ দেখি আচৰিত পাই মানে প্ৰাৰ্থনা কৰিলে। আৰু তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, তুমি মোৰ পিতৃ হ'লা, আৰু তুমি পিতৃ হ'লে মোক কি নাম দিয়া? তুমি মোক নাম এটা দিয়া। এই তেতিয়া জাম্বুৱন্তই ক'লে, মই চিৰদিন পূজা কৰি মই সীতাদেৱীক আৰাধনা কৰাৰ কাৰণে যেতিয়া তুমি জন্ম হ'লা, তুমি মোৰ জীয়েক, মোৰ নাম জাম্বুৱন্ত, আৰু তোমাৰ নাম আহি পোৱা হ'ল জাম্বুৱন্তী। হয়নে? সেই জাম্বুৱন্তী সেই কথাখিনি সমাপ্তি কৰি থোৱাৰ লগে লগেই কেইজনী মানে দৌৰ মাৰি যায়। মানে জাম্বুৱন্ত ক'লেগৈ যে এই বাহিৰৰ হুলস্থুল, আমাৰ চেকনটো নিবাৰ কাৰণে এটা ক'ৰ পৰা মানুহ আহিল, একদম ধুনীয়া দেখিব সুন্দৰ, মাথাত মৰিয়া পাখি আৰু ভৰিত কি পিন্ধি আহি আছে, সৰুতে প্ৰতি জুলুক জানাক শব্দ। হয়নে? যেতিয়া জাম্বুৱন্ত আহি দেখিলে, বাহ এইটো আকৌ কোন, কি কাৰণ মণি দিবাই লৈ যাওঁ তাৰমানে কৃষ্ণই জানে। গতিকে কৃষ্ণই নম্ৰ সুখ দিয়া নাই, উধাম্বিত সুখ দিলে। যাতে যি সুখ দিলে জাম্বুৱন্তৰ উদ্ধ আহিব। কেনেকুৱা
এনেকুৱা ভোট কেইটামান দিয়াৰ লগে লগে আজি যুদ্ধ চলি আছে 28 দিন হয় সেই সময়ত এতিয়া কেনেধৰণে মানে আজি জামতে তথাপি এবাৰ কৈছে যে এই দুটা বস্তু ৰাম ৰাৱণৰ যুদ্ধত কিমান ডাঙৰ ডাঙৰ ব্যয়ৰ যুদ্ধ কৰিলোঁ, কিন্তু এনেকুৱা মগজ কৰি চোৱা বহু দুটা দিয়া মই বিৰেচনা কৰোঁ। কিন্তু এতিয়া দেখাত এই গোটেই সৰু মানুহ, কিন্তু সি মোক আজি যি দুখটো দিছে, মোক গোটেই মগজটো বা হৃদয়খন লৈ গৈছে। এই বুলি তথাপি যুদ্ধ এৰা নাই। এতিয়া যুদ্ধৰ শেষত কেনেধৰণে কি হয় এইখিনি কথাকে আজি গংগাৰ পৰা গুৰুদেৱে পৰিচিত বুজাইছিলামতে আমাকে বুজাই নাহি কেছে তন চখু মেলিয়ান সান্দ্র মহাপীরা পাই পিতৃ পরিয়াকে কান্ত মনতবু লন্ত্র কিনু মহাপরা ক্রমী হেন নাহি তৈলু কত মুকয়াসে দমি এতকে যা নিলুয়েন্তে নুহন্ত্র মা নুখ জগত রণহিতু পরম পুরুষ জুনুয়াবে আখিয়াছে প্রাণর ঘু নাথ এহি বুলি পিতৃ নিৰি খিলা তুলি মাথ যুদ্ধ চলি আছে। দুগুৰু যুদ্ধ কৃষ্ণৰ লালকাল হোৱা দেখুৱাই আছে, আজি জাম্বুৰ লালকাল হোৱা দেখুৱাই সদৌ শেষত 28 দিন পূৰ্ণাংগ হ'ল আৰু তেতিয়া জাম্বুৰ অতি লালকাল হৈ তেওঁ নিজকে ভাবিছে ই কেতিয়াও মনুষ্য হ'ব নোৱাৰে, কাৰণ ৰাম অৱতাৰৰ পৰা মই কিমান যুদ্ধ কিমান মানে সকলোৰে লগত লাগা হ'ল, ক'তো মোক এনেকুৱা লালকাল কৰিব পৰা বুলি জন্ম হোৱা নাছিল। এইজন নিশ্চয় পৰম প্ৰভু ভগৱন্ত বুলি তেওঁ অন্তৰতে মানে দুটি এটা প্ৰাৰ্থনা এটা কৰিব পৰা। দুটি প্ৰাৰ্থনা কৰি চকু মেলাৰ লগে লগে কৃষ্ণ নহয় ৰাম সীতা লক্ষ্মণ হৈ মানে দেখা দিছে। আৰু তেতিয়া আজি জাম্বুকে কৈছে হয় প্ৰভু ৰাম, যাৰ চৰণত সদায় গুৰু প্ৰদান, তাৰ লগতে আজি দুৰ্গুৰ যুদ্ধ হ'ব। তেখেতে মোক যিমান মাৰিলে তাত কোনো আপত্তি নাই, কিন্তু মইতো
এতিয়া সেই ৰামে আজি জাম্বন্তক কয় তুমি বিশ্বাস কৰিবা। তুমি যে মোক ইমান মাৰিব পাৰিলা তাৰ কাৰণটো তুমি জানা। পূৰ্বৰ জন্মত তুমি যিমান পুণ্য কৰিলা সেই পুণ্যৰ ফলত তুমি আজি মোক মাৰিব পাৰিলা। ৰাম অৱতাৰ সীতা ঘূৰোৱাৰ পাছত তুমি যিমান মোক উপকাৰ কৰিলা সেইবোৰ উপকাৰ ঋণ মই তোমাক পৰিশোধ কৰিব নোৱাৰিম। তাৰ ঋণ পৰিশোধ কৰি আজি তুমি মোক এইখিনি মাৰিলা। গতিকে তুমি বেজাৰ নকৰিবা। এই বুলি আজি ৰাম হৈ যেতিয়া জাম্বন্তৰ মূৰে হাত চেপিয়াই দিয়াৰ লগে লগে জাম্বন্তে যিমান দুখ কষ্ট পাইছিল যুদ্ধত সকলো নাইকিয়া হ'ল। বহুত কৃপা হয়নে? এয়া হ'ল আমাক কৈছে ভকতি। দেখিছে ভকতিয়ে সৈতে ভগৱানক মাৰিব পাৰিব। ইমান ভকতি কৰিলে হয়নে? যমুনাই ভকতি কৰি কৃষ্ণক বান্ধিব পাৰিলে, কৃষ্ণক জগতৰ ঈশ্বৰক মাৰিব পাৰিলে, জগতৰ ঈশ্বৰক কাণ ধৰি লৈ ফুৰিব পাৰিলে। সেইকাৰণে সেইখিনিতে আমাক দেখুৱাইছে এই মনুষ্যসকল আপোনালোকেও ভকতি কৰক। ভকতি কৰিলে আপোনালোকে ভগৱন্তক চিনিব পাৰিব। আৰু ভগৱন্তক চিনিব পাৰিলে আপোনালোকে যেনেকৈ নোচোৱাকৈ বিচাৰে ভগৱন্তক তেনেকৈ নাচিব হয়নে? তাৰ প্ৰমাণ আপোনাসকলে যমুনাৰ গৃহত ৰোগীসকলে পাইছে নহয়। হাত চাপৰি দি ৰোগীসকলে যেনেকৈ নাচিবা দেই প্ৰভু ভগৱন্তে তেনেকৈ নাচিলে। সাধাৰণ একোজনী বোৱাৰীৰ কথা প্ৰভু ভগৱন্ত কৃষ্ণই পেলাব পাওঁ। কিহৰ কাৰণে? ভকতিৰ কাৰণে। গতিকে আমাক ক'লে জ্ঞান কৰ্ম, অকল কৰ্ম হ'লেই নহ'ব, জ্ঞান হ'লেই নহ'ব, শিক্ষা হ'লেই নহ'ব, আমাৰ ভকতিৰ খুব প্ৰয়োজন। সেই ভকতি যদি কৰে ভগৱন্তকো এদিন বুজিব পাৰে। দেখিলন তো চক্ষু মেলি চাইজু ৰিহাত অশেহী সীতাপতি নিজ স্বামীক সাক্ষাৎ কান্দিবে লাগিলা বাবে চৰণ পৰি অলুটকে তিয়াইলা মাধৱ বৰদুই ভৰি অৰ্থাৎ দেখাত আনে দেখিছে কৃষ্ণ, ৰাম। ৰামৰ দুখন ভৰি কালি কালি চকু পানীয়ে খীৰাই। আৰু যদি তুমি ভগৱান ৰাম হোৱা তেনেহ'লে তুমি মোক পৰিচয় নিদি ইমান দুৰ্ঘট যুদ্ধ আজি সেই যুদ্ধত তোমাকো মই ইমান মাৰধৰ কৰিলোঁ আৰু তুমিও মোক মাৰধৰ কৰিলা। এতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই আজি জাম্বন্তক বুজাই দিছে তুমি মোক মাৰধৰ কৰাখিনি ফলটো কি জানা? পূৰ্ব জন্মত তুমি যিমান উপকাৰ কৰিলা তাৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰিলোঁ। সেই ঋণটোহে মই আজি তোমাক পৰিশোধ কৰা। আকৌ তুমি যে মোৰ পৰা যিমান জোৰ লাঠি ভুকু পালা, তোমাৰ যে ৰাম লক্ষ্মণৰ যুদ্ধৰ পৰা তুমি জয়লাভ কৰি তোমাৰ সদায় মনত এটা অহংকাৰ আছে। অহংকাৰ মই এটা ডাঙৰ বীৰ। গতিকে তোমাৰ অহংকাৰটোহে আজি নাই। এতিয়া তুমি চিন্তা নকৰিবা